জয় হিন্দ, নমস্কাৰ, ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। চ' আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ প্ৰিপেৰেশ্যন বহুত ভালকৈ চলি আছে, অন পইণ্ট প্ৰিপেৰেশ্যন চলি আছে। সেইটো মই গমো পাইছোঁ আপোনাৰ প্ৰিপেৰেশ্যন ভাল চলি আছে, কাৰণ মই যিহেতু লাইভ ক্লাছ কৰোঁ সদায় 6:30 আবেলি, আৰু যোৱাকালি মই 6:30 কৰিব নোৱাৰিলোঁ। কাৰণটো আপোনাৰ কি হয়, মোৰ অলপ বেমাৰ, চ' সেইকাৰণে কৰিব নোৱাৰিলোঁ। কিন্তু মই 12টাত কৰিছিলোঁ, যোৱাকালি ৰাতিপুৱা 12টাত মই আপোনাৰ ক্লাছেছ কৰিছিলোঁ। কালি আমি শিকিলোঁ ভইচ চেঞ্জ, ঠিক আছে। চ' ভইচ চেঞ্জ আমি A to Z শিকিলোঁ, এভৰিথিং ক্লিয়াৰ হৈ গৈছে, ঠিক আছে। গ্ৰামাৰ এভৰিথিং আমাৰ ক্লিয়াৰ হৈ গৈছে, এণ্টেনিম চাইনেমিৰ পৰা তোমাৰ প্ৰিপ'জিশ্যন, আৰ্টিকলছ, ভইচ চেঞ্জ, এভৰিথিং আমাৰ ক্লিয়াৰ আছে। চ' আজি আমি বহুতেই ইম্পৰ্টেণ্ট টপিক গ্ৰামাৰৰ এটা কৰিম, ঠিক আছে। আৰু আপোনাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট থাকিব, বিকজ এটলিষ্ট আপোনাৰ এক্সামত দুটামান ৰিটেন এক্সামত দুটা কুৱেশ্যন আহিবই, 100% চিয়'ৰ। আপুনি চিয়ৰিটি লৈ লওক, দুটা কুৱেশ্যন 100% আহিব। চ' একৰ্ডিং টু ডেট, যদি সেইটো চাই পেলাই আমি কৰি প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইচিছ কৰোঁ, দেন দিছ টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট টু ইউ, বিকজ এতিয়ালৈকে গেৰেণ্টি নাই কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহে, কিন্তু এইটো টপিকৰ পৰা চিয়ৰিটি আছে যে দুটা কুৱেশ্যন আহিব। চ' সেইকাৰণে এইটো টপিক বহুতেই ইম্পৰ্টেণ্ট। চ' ভিডিঅ' লাষ্টলৈকে চাব। আৰু মই যিমান ডিছকাশ্যন আপোনাৰ লগত কৰিম, ভাৰ্বেলি ডিছকাশ্যন কৰিম, যিহেতু আমাৰ বৰ্ডত অলপ প্ৰব্লেম চলি আছে। চ' সেইটো কাৰণে আমি বৰ্ড ডিছকাশ্যন কৰিব নোৱাৰোঁ। ভাৰ্বেলি এটা ডিছকাশ্যন যি কৰিম, একদম নোট কৰি যাব, কপি লৈ বহক, ঠিক আছে। কপি লৈ বহক, নোট কৰি যাব, 1 নম্বৰ এইটো, 2 নম্বৰ এইটো, 3 নম্বৰ এইটো, 4 নম্বৰ এইটো, এনেকৈ নোট কৰি যাব, ঠিক আছে। বিকজ যিহেতু বৰ্ড নাই, মই আকৌ ৰিপ্লে কৰিব নোৱাৰিম, ৰিকেপ কৰিব নোৱাৰিম, গম পাই নে নাই। ঘূৰাই আকৌ ক'ব নোৱাৰিম যে এইটো লিখিলে নাই আপুনি বুলি, গম পাইছে নাই। চ' মই ভাৰ্বেলি যিহেতু ডিছকাশ্যন কৰি যাম, চ' প্লিজ নোট ইট ডাউন, অ'কে। চ' প্ৰথমতে আমি আজি কি ডিছকাশ্যন কৰিম, টপিকটো এণ্টনিম। এণ্টনিম মানে কি, বিপৰীত শব্দ, বিপৰীত অৰ্থৰ শব্দ, হয়নে। চ' এণ্টনিম মানে কি, বিপৰীত শব্দ, ঠিক আছে। যেনেকৈ আপুনি যদি গুডৰ এণ্টনিম কি হ'ব, গুডৰ বিপৰীত কি হ'ব, ভালৰ বিপৰীত কি হ'ব, বেয়া। চ' গুডৰ বিপৰীত বেড। চ' তেনেকৈ যদি কিবা এটা শব্দৰ আমি বিপৰীত মিনিং অৰ্থ বুজোঁ আৰু তাৰ অৰ্থ কি হয় সেইটো লিখোঁ, তেনেহ'লে তাকে কি বুলি কোৱা হয়, এণ্টনিম বুলি কোৱা হয়, কাৰেক্ট। চ' এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট এণ্টনিম, মষ্ট কমন এণ্টনিম আৰু মষ্ট ৰিপিটেটিভ এণ্টনিম, আৰু আপোনাৰ এক্সামত এইটো অহা চান্সেছটো 100% আছে, ঠিক আছে। যিহেতু আমি যি এণ্টনিম শিকিম তাৰ পৰা এটলিষ্ট দুটা কুৱেশ্যন অহাটো আপোনাৰ চান্সেছ বহুত আছে, প্ৰবল আছে, সেইকাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অ'কে। চ' প্ৰথম এণ্টনিম এবভ। এবভ মানে কি, এবভ মানে ওপৰত। চ' তাৰ এণ্টনিম কি হ'ব, তাৰ বিপৰীত কি হ'ব, বিল'। বিল' মানে তলত, কাৰেক্ট। চ' প্ৰথম এণ্টনিম হৈ গ'ল এবভ, এবভৰ এণ্টনিম কি হ'ব, বিল', অ'কে। চ' একচেপ্ট, একচেপ্টৰ এণ্টনিম কি হ'ব, একচেপ্ট মানে কি, স্বীকাৰ কৰা, কিবা এটা স্বীকাৰ কৰা। আপুনি কিবা এটা একচেপ্ট কৰিলে, আপুনি নিজৰ ভুল একচেপ্ট কৰিলে, মানে নিজৰ ভুল স্বীকাৰ কৰিলে। চ' তাৰ উল্টা কি হ'ব, ৰিজেক্ট কৰা। আপুনি ক'লে যে মোৰ ভুল নাই ইয়াত, মই একদম দুখী নহয়, হয়নে। চ' সেইটো কি হ'ব, ৰিজেক্ট। ৰিজেক্ট মানে অস্বীকাৰ কৰা, আপুনি স্বীকাৰ নকৰে, আপুনি নামানে কথাটো, গম পাইছেনে নাই। চ' নোট কৰিব এইটো, অ'কে। নেক্সট হ'ব এডমিট। এডমিটো ছেম, স্বীকাৰ কৰা। এডমিটো ছেম, স্বীকাৰ কৰা, কিবা এটা বস্তু মানি লোৱা। আপুনি এডমিট কৰি ল'লে যে আপুনি ভুল কৰিছিলে বুলি, কিন্তু তাৰ অপজিট কি হ'ব, আপুনি এডমিট নকৰে, মই ভুল কৰা নাই বুলি, আপুনি 100% কি ক'ব, মই ভুল কৰা নাই। চ' এডমিটৰ এণ্টনিম কি হ'ব, এডমিটৰ এণ্টনিম হ'ব ডিনাই, অ'কে। এডমিটৰ এণ্টনিম হ'ব ডিনাই, ভেৰি ইম্পৰ্টেণ্ট, লিখি থ'ব। এডভান্টেজ, এডভান্টেজ মানে কি, সুবিধা, হয়নে। এডভান্টেজ মানে সুবিধা, তাৰ উল্টা কি হ'ব, তাৰ এণ্টনিম কি হ'ব, ভাবি পেলাই কওকচোন সকলোৱে, এটলিষ্ট অলপ হ'লেও আইডিয়া ওলাই পেলাই কওক, কি হ'ব, এণ্টনিমৰ উল্টা, চৰি, এডভান্টেজৰ উল্টা কি হ'ব, কিবা এটা যদি সুবিধা আপুনি পাইছে, তাৰ উল্টা কি হ'ব, সুবিধা নোপোৱা, হয়নে। সুবিধা নোপোৱা, কাৰেক্ট, অসুবিধা, হয়নে। চ' এডভান্টেজ যদি সুবিধা হয়, চ' তাৰ এণ্টনিম কি হ'ব, ডিছএডভান্টেজ মানে অসুবিধা, হয়নে, কাৰেক্ট। চ' নেক্সট এটা আৰু এটা চাওক, এবল। এবল, এবল মানে কি, সমৰ্থ হোৱা, কিবা এটা কাম কৰিবলৈ আপুনি এবল আছে, আই এম এবল টু ডু ডেট ৱৰ্ক, মানে আপুনি সেইটো কাম কৰিব পাৰিব, আপোনাৰ ইমান ধৰক পাৱাৰ আছে যে আপুনি সেইটো কাম কৰিব পাৰিব, আপুনি এবল আছে। এবল মানে সামৰ্থ হোৱা। কিন্তু তাৰ অপজিট কি হ'ব, যদি আপুনি কাম কৰা সামৰ্থ্যই নাই আপোনাৰ, সেইটোৱে তাৰ অপজিট হ'ব। যদি এবল মানে সামৰ্থ্য হোৱা বুজায়, তেনেহ'লে তাৰ অপজিট কি হ'ব, ডিজেবল মানে অসমৰ্থ হোৱা, হয়নে, ডিজেবল, কাৰেক্ট। চ' সেইটো এটা ৱৰ্ড হৈ গ'ল, ভেৰি নোট কৰি ৰাখিব, ঠিক আছে। বাকী আপোনাৰ আৰু এটা শব্দ, ব্ৰেভ। ব্ৰেভ মানে কি, ব্ৰেভ মানে কি, ব্ৰেভ মানে সাহসী, সাহসশীল, একদম সাহস হোৱা মানুহ, ব্ৰেভ, ইউ আৰ ভেৰি ব্ৰেভ, মানে মই বহুত সাহস হোৱা মানুহ, গম পাইছেনে নাই, হয়নে, কাৰেক্ট, হয়নে। চ' তাৰ অপজিট কি হ'ব, উল্টা কি হ'ব, একদম
কায়ৰ মানুহ হয়নে কায়ৰ মানুহ চ' তাৰ ব্ৰেভৰ এণ্টনিম মানে ব্ৰেভৰ অপজিট কি হ'ব ব্ৰেভৰ বিপৰীত মিনিং কি হ'ব সেইটো হ'ব আপোনাৰ কাৱাৰ্ড ঠিক আছে ব্ৰেভৰ এণ্টনিম হ'ব কাৱাৰ্ড ভেৰি ইম্পৰ্টেণ্ট নোট কৰি ৰাখিব অ'কে চ' নেক্সট কেয়াৰ কেয়াৰ মানে কি যত্ন কেয়াৰ মানে যত্ন কাৰোবাৰ আপুনি যদি কেয়াৰ কৰে মানে আপুনি তাৰ যত্ন কৰে হয়নে চ' তাৰ অপজিট কি হ'ব নেগলেক্ট আপুনি তাৰ কেয়াৰে নকৰে আপুনি তাৰ যত্নই নকৰে হয়নে চ' কেয়াৰ শব্দৰ আপোনাৰ বিপৰীত মিনিং ইয়ানি এণ্টনিম হ'ব নেগলেক্ট অ'কে নোট কৰি ৰাখিব চিপ 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 মানে সস্তা হয়নে চিপ মানে কি হয় সস্তা ঠিক আছে চ' সস্তা আপোনাৰ যদি কিবা এটা বস্তু সস্তা হয় চিপ হয় অ'কে তাৰ অপজিট কি হ'ব ডিয়াৰ ডিয়াৰ মানে দামী গম পাইছা নাই কিবা এটা যদি চিপ হয় তাৰ অপজিট কি হ'ব ডিয়াৰ ডিয়াৰ মানে দামী আকৌ ডিয়াৰ মানে মই এইটো কোৱা নাই এইটো ডিয়াৰ এনিমেলৰ নাম কোৱা নাই ডিয়াৰ মানে DEAR আৰু সেইটো দুটাৰ স্পেলিং ছেম হ'লেও আপুনি ইয়াৰ ডিয়াৰ মিনিং কি হয় ডিয়াৰ মিনিং দামী অ'কে ডিয়াৰ মানে দামী গম পাইছে নাই আৰু আপোনাৰ চিপ মিনিং সস্তা হয়নে চ' চিপৰ এল্টনিম হ'ব ডিয়াৰ অ'কে নোট কৰি ৰাখিব তাৰপিছত ক্ৰুৱেল ক্ৰুৱেল মানে কি ক্ৰুৱেল মানে কি ক্ৰুৱেল মানে নিষ্ঠুৰ নিষ্ঠুৰ মনত মৰম নথকা মানুহ নিষ্ঠুৰ চ' তাৰ অপজিট কি হ'ব কাইণ্ড কাইণ্ড মানে সকলোকে মৰম কৰা মানুহ গম পাইছে নাই চ' ক্ৰুৱেল শব্দৰ এল্টনিম হ'ব আপোনাৰ কি হ'ব ৰিকল কৰক অলপ আগত মই কৈছিলোঁ কি হ'ব কাইণ্ড হ'ব কাৰেক্ট চ' ক্ৰুৱেল মানে যদি নিষ্ঠুৰ কাইণ্ড মানে কি হ'ব মৰম কৰা মানুহ ঠিক আছে আৰু যাৰ মনটো বহুত মৰমীয়াল ঠিক আছে লাইক দেট অ'কে কাম কাম মানে কি আহা আহা ঠিক আছে যদি কাম মানে আহা হয় তাৰ অপজিট কি হ'ব যোৱা চ' কামৰ এণ্টনিম কি হ'ব গো ঠিক আছে ভেৰি ইজি অ'কে নাও নেক্সট এৰাইভ এৰাইভ এৰাইভৰ অপজিট কি হ'ব এৰাইভ মানে কি আহি পোৱা কাৰেক্ট এৰাইভ মানে কি আহি পোৱা দ্য ট্ৰেইন এৰাইভড এট দ্য ষ্টেচন মানে কি ট্ৰেইন এতিয়া ষ্টেচনলৈ আহি পাইছে হয়নে ট্ৰেইন এতিয়া ষ্টেচনলৈ আহি পাইছে চ' এৰাইভৰ অপজিট কি হ'ব ডিপাৰ্ট ডিপাৰ্ট মানে ট্ৰেইন ডিপাৰ্টেড ফ্ৰম দ্য ষ্টেচন দ্য ট্ৰেইন ডিপাৰ্টেড ফ্ৰম দ্য ষ্টেচন চেণ্টেন্সটো বুজাওক ট্ৰেইন ডিপাৰ্টেড ফ্ৰম দ্য ষ্টেচন মানে কি ট্ৰেইনটো এতিয়া ষ্টেচনৰ পৰা ওলাই গ'ল গম পাইছা নাই চ' এৰাইভ মানে আহি পোৱা ডিপাৰ্ট মানে ওলাই যোৱা কাৰেক্ট ক্লিয়াৰ হৈছে সকলোকে এইটো এটলিষ্ট ক্লিয়াৰ হ'ব লাগে আৰু লগে লগে লিখি লিখি যাব বিকজ ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ এক্সামৰ কাৰণে এক্সামৰ পইণ্ট অফ ভিউটোত ভাইটি ভণ্টি যিমান চাই আছে ভেৰি ইম্পৰ্টেণ্ট আমাৰ DSP ফেমিলি এটা ফেমিলি হয় চ' আমি যি আপোনাৰ লগত ডিছকাশ্যন কৰিম অনলি এক্সাম ৰিলেটেড কৰিম কাৰণ বেফাল্টু ডিছকাশ্যন কৰি পেলাই লাভ নাই আপোনাৰ এক্সাম যিহেতু বেছি সময়ো নাই 20-25 দিনৰ সময় আছে চাগে হাতত চ' যিহেতু এক্সামেই হৈ যাব চ' এক্সামত আগতো আমি 10-15 দিন পঢ়িবলৈ পাম হয়নে চ' এডমিট কাৰ্ড অহাৰ পিছতো সকলো একদম পাগল হৈ পেলাই পঢ়িব এনেও কম্পিটিশ্যন বাঢ়ি যাব চ' তাতকৈ আগত অলপ হ'লেও কম্পিটিশ্যন কমাই থাকক নিজক প্ৰিপেয়াৰ কৰি থাকক কাৰেক্ট কম্পিটিশ্যন ক'বলৈ গ'লেতো একোৱেই নাই কাৰণ এটা পষ্টৰ কাৰণে আপুনি কম্পিট কৰি আছে কাৰেক্ট যদি 100টা পোষ্টটো আহে 1000টা পোষ্টটো আহে 1 লাখটা পোষ্টটো আহে আপোনাৰ নালাগে নহয় আপোনাক এটাহে পোষ্ট লাগে 2টা পোষ্ট আহিলে আপোনাক এটাহে পোষ্ট লাগে গম পাইছে নাই চ' সেইটো হিচাপত আপোনাৰ মটিভেশ্যনটো সদায় আপ ৰাখিব বাকী এক্সামটো ভালে হ'ব চবৰে ঠিক আছে যিহেতু আমি আছোঁ আপোনাৰ লগত চ' আপোনাক অন টাইম প্ৰিপেৰেশ্যন হৈ থাকিব যেনেকৈ হওক যদি বৰ্ড ধৰক আমাক লাইটিং ভাল নহয় আমাৰ বৰ্ডৰ যদি কোৱালিটি ভাল নহয় আমাৰ নেটৱৰ্ক কানেক্টিভিটি ভাল নহয় কিন্তু যিয়ে হৈ যাওক যিমানে সমস্যা আহি যাওক ঠিক আছে যিমানে সমস্যা আহি যাওক আপুনি এটা হ'লেও ভিডিঅ' পাবই আপোনাৰ এক্সাম ৰিলেটেড যিহেতু যিয়ে হৈ যাওক আপোনাৰ লগত কানেকশ্যন আমাৰ থাকিবই 100% চিয়'ৰ মই এতিয়া মোৰ লগত ইমান প্ৰব্লেম আছে লাইট চলা নাই বৰ্ড হোৱা মানে ভালকৈ লিখিব পৰা নাই ঠিক আছে টেকনিকেল ইডৰ নেটৱৰ্ক কানেক্টিভিটি ইডৰ কিন্তু আপোনাৰ আগত ভাৰ্বেলি হ'লেও মই ডিছকাশ্যন কৰি আছোঁ আমি ক্লাছটো স্কিপ কৰিব নোৱাৰি কাৰণ ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট এইটো ক্লাছ অ'কে চ' এতিয়ালৈকে যিমান লিখালোঁ প্লিজ নোট কৰি গৈ আছে সকলোৱে বহী কলম কিতাপ ঠিক আছে কপি পেজ যিকোনো এটা বস্তু হ'লেও লৈ বহিব যিহেতু আপুনি মই যি কৈ যাম পইণ্ট টু পইণ্ট নোট কৰি যাব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব নহ'লে ক্লাছটো আকৌ ঘূৰাই চাব কিন্তু নোট কৰাটো ইম্পৰ্টেণ্ট অ'কে নাও নেক্সট কুৱেশ্যন ডিপ মানে কি ডিপ মানে দহ হয়নে ডিপ মানে দহ তাৰ অপজিট কি হ'ব চেলো মানে কি
ডিপ মানে যদি দহ হয় চেলো মানে কি চেলো মানে বাম গম পাইছনে ডিপ পালে দহ চ' চেলো মানে কি বাম চ' ডিপৰ অপজিট ৱৰ্ড ইয়ালে এল্টনিম কি হ'ব চেলো হয়নে ওকে ডিফেন্ড ডিফেন্ড মানে কি ৰক্ষা কৰা হয়নে ডিফেন্ড মানে কি ৰক্ষা কৰা ডিফেন্ড মানে কি ৰক্ষা কৰা আৰু অফেন্ড মানে কি খং তোলা গম পাইছা নাই ডিফেন্ড মানে যদি ৰক্ষা কৰা হয় অফেন্ড মানে কি হ'ব খং তোলা খং উঠি যোৱা গম পাইছা নাই চ' ডিফেন্ডৰ এণ্টনিম কি হ'ব ডিফেন্ড স্পেলিংটো যদি প্ৰব্লেম হৈছে মই স্পেল আউট কৰি দিওঁ DEFEND ডিফেন্ড তাৰ এণ্টনিম হ'ব অফেন্ড OFFEND ভেৰি ইম্পৰ্টেণ্ট অ'কে নোট কৰি ল'ব অ'কে নাও ডিফিকাল্ট সকলোৱে গম পায় ভেৰি ইজি ৱৰ্ড ডিফিকাল্ট মানে কি টান তাৰ অপোজিট কি হ'ব মই কৈ দিলোঁ ভেৰি ইজি ৱৰ্ড মানে ডিফিকাল্টৰ অপোজিট হ'ব ইজি ঠিক আছে ডিফিকাল্টৰ এণ্টনিম হ'ব ইজি নোট কৰি ৰাখিব অ'কে ওকে আৰ্লি আৰ্লি মানে সোনকালে আহা আই কেম আৰ্লি টু দ্য ষ্টেচন মই সোনকালে ষ্টেচনলৈ আহি পালোঁ হয় চ' আৰ্লি মানে কি সোনকালে আহা কাৰেক্ট ইয়াত মই টু প্ৰিপেৰেশ্যনে ইউজ কৰিলোঁ আই কেম আৰ্লি টু দ্য ষ্টেচন চাওক টু প্ৰিপেৰেশ্যন ইউজ কৰিলোঁ কিয় মই শিকাইছিলোঁ টু প্ৰিপেৰেশ্যন ক'ত ইউজ হয় কওকচোন ৰিকেপ কৰকচোন আমাৰ ক্লাছক ৰিকেপ কৰক টু ক'ত ইউজ হয় যেতিয়া আমি নিৰ্দিষ্ট জেগালৈ যাওঁ এতিয়া আমি যদি ষ্টেচন যাবলৈ ওলাইছোঁ মই 100% ষ্টেচনে যাম মই আকৌ ঘূৰি পেলাই এইফালে ঘূৰি পেলাই সেইফালে ঘূৰি পেলাই লগেৰে ঘৰত সোমাই নাযাওঁ মোৰ কিবা কাৰণ আছে 100% মোৰ ট্ৰেইন ধৰিব আছে বা মোৰ টিকেট কৰিব আছে কিবা এটা কাৰণ আছে সেইকাৰণে মই ষ্টেচন গৈ আছোঁ হয়নে চ' মই ষ্টেচনে যাম 100% সেইকাৰণে মই ইয়াত কি লগালোঁ প্ৰিপেৰেশ্যন টু লগালোঁ মই টুৱাৰ্ডছ লগাব পাৰিলোঁ হয় মই টুৱাৰ্ডছ লগাব পাৰিলোঁ হয় টুৱাৰ্ডছ কিয় নলগালোঁ কাৰণটো কি টুৱাৰ্ডছ লগালে এইটো বুজোৱা যায় যে মই ষ্টেচনৰ ফালে গৈছোঁ কিন্তু মোৰ মন যদি যায় মই আকৌ লগেৰে ঘৰৰ ফালে ঘূৰি যাম গম পাইছে নাই চ' তেনেকুৱা কথাবিলাক লিংক কৰি কৰি বুজিব ঠিক আছে বাকী আমাৰ ক্লাছেছ চলি থাকে কানেক্টেড থাকিব অ'কে চ' গম পালে সকলোৱে এইটো এল্টনিম গম পালে আৰ্লি মানে সোনকালে আকৌ তাৰ এল্টনিম কি হ'ব লেট মানে পলম কৰা ঠিক আছে চ' নেক্সট গিফ্ট মানে কি গিফ্ট মানে দান কৰা হয়নে কি কাৰোবাক যদি আপুনি কিবা গিফ্ট দি আছে মানে প্ৰেজেণ্ট নহয় ঠিক আছে গিফ্ট মানে দান কৰা হয় তাক আপুনি দান দি আছে গম পাইছে নাই শুনিবলৈ বেয়া লাগিছে ন অলপ কেনেকুৱা লাগিছে চাগে বাৰ্থডেত গৈ পেলাই আপুনি তাক দান দিব লগৰীয়া বাৰ্থডে আছে আপুনি কিবা এটা লৈ গ'ল ধৰক এটা চাৰ্ট লৈ গ'ল আপুনি তাক ক'লে যে এইটো তোৰ গিফ্ট বাৰ্থডে গিফ্ট মোৰ তৰফৰ পৰা একচুৱেলি আপুনি কি কৰি আছে গম পাই নাই আপুনি তাক দান দি আছে আপুনি তাক এইটো চাৰ্টটোৰ দান দি আছে লৈ লওক চাৰ্ট লৈ লয় ভিকাৰী গম পাইছে নাই এইটো তেনেকুৱা এটা কথা কিন্তু তেনেকুৱা একো নাই তাৰ মিনিংটো তেনেকুৱা গিফ্টৰ মিনিং কি হয় দান চ' তাৰ অপজিট কি হ'ব বেগ মানে কি হ'ব ভিক্ষা খোজা হয়নে বেগ মানে কি হ'ব ভিক্ষা খোজা গম পাইছেনে চ' গিফ্টৰ অপজিট গিফ্টৰ এল্টনিম হ'ব বেগ BEG বেগ অ'কে BAG নহয় আকৌ অ'কে কাৰেক্ট BAG বেগ মানেতো এইটো বেগ হৈ গ'ল আমি যোনটো স্কুল লৈ যাওঁ বেগ সেইটো বেগ হয় BAG কিন্তু BEG মানে আপুনি কাৰোবাক যদি ভিক্ষা খোজা মানে BEG বেগ হয় অ'কে নেক্সট বিগিন মানে কি বিগিন মানে আৰম্ভ কৰা হয়নে বিগিন মানে হ'ল আৰম্ভ কৰা কাৰেক্ট কিবা এটা বস্তু যদি আপুনি বিগিল কৰে মানে কি কৰা আৰম্ভ কৰা আৰু তাৰ অপজিট কি হ'ব এণ্ড কৰা মানে শেষ কৰা হয়নে চ' বিগিলৰ এল্টনিম হ'ব এণ্ড ভেৰি ইজি বহুত ইজিবিলাক এল্টনিম আছে এইবিলাকে এক্সামত আপোনাৰ আহিব পাৰে এনেকৈ কৰিব লাগিব অ'কে পাব্লিক মানে কি পাব্লিক মানে ৰাজহুৱা পাব্লিক মানে কি ৰাজহুৱা তাৰ অপজিট কি হ'ব কিবা এটা বস্তু যদি পাব্লিক আছে তাৰ অপজিট কি হ'ব প্ৰাইভেট মানে ব্যক্তিগত আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট পাব্লিক আছে চবে চাব পাৰে আপুনি যদি তাক প্ৰাইভেট কৰি দিয়ে অনলি আপুনি বা আপোনাৰ ফ্ৰেণ্ড যোন ফ'ল' আপ আছে সেইবিলাকে চাব পাৰিব গম পাইছে নাই চ' তাৰ মিনিংটো কি তাৰ মিনিংটো আপোনাৰ যেতিয়া ইনষ্টাগ্ৰাম একাউণ্টটো পাব্লিক আছিলে সেইটো ৰাজহুৱা আছিলে যোনেও আহি পেলাই আপোনাৰ নামটো চাৰ্চ কৰি পেলাই চাব পাৰে কিন্তু যেতিয়া আপুনি তাক প্ৰাইভেট কৰি পেলালে তেতিয়া সেইটো ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্ট হৈ গ'ল মানে সেইটো এতিয়া আপোনাৰ ফলোৱাৰ্ছ নহ'লে যোন আপোনাৰ ফ্ৰেণ্ড আছে আৰু আপুনি নিজেই এই তিনিটা মানুহে মাত্ৰ সেইটো চাব পাৰিব গম পাইছেনে চব তেনেকুৱা কথা ঠিক আছে নাও নেক্সট চাওঁ আমি
পাৰ্টিকুলাৰ মানে কি? পাৰ্টিকুলাৰ মানে বিশেষ, কিবা এটা বিশেষ বস্তু। মই কৈছিলোঁ ন, আমি টু ক'ত ইউজ কৰিব পাৰি? টু প্ৰিপজিশ্যন আমি তোতে ইউজ কৰিম য'ত কিবা পাৰ্টিকুলাৰ কথা কোৱা আছে। পাৰ্টিকুলাৰ জেগালৈ আপুনি যাব। পাৰ্টিকুলাৰ মানে কি? বিশেষ জেগালৈ। আপুনি 100% সেইটো জেগালৈ বা সেইটো বস্তুৱে কৰিব। পাৰ্টিকুলাৰ থিং মানে পাৰ্টিকুলাৰ বস্তু। পাৰ্টিকুলাৰ মানে কিবা এটা বিশেষ বস্তু, হয়নে? চ' তেনেকা পাৰ্টিকুলাৰৰ অপজিট কি হ'ব? পাৰ্টিকুলাৰ অপজিট কি হ'ব? সকলোৱে জনাবচোন। পাৰ্টিকুলাৰৰ অপজিট কি হ'ব? কিবা এটা বস্তু যদি বিশেষ আছে, কিবা এটা বস্তু যদি বিশেষ আছে, ইউনিক আছে, তাৰ অপজিট কি হ'ব? তাৰ অপজিট হ'ব সাধাৰণ। সাধাৰণ মানে কি ইংলিছত? জেনেৰেল। চ' ভেৰি ইজি। সেইটো হিচাপত আপুনি কথাবিলাক লিংক কৰিব লাগিব আৰু পঢ়িব লাগিব। আৰু তেনেকৈ যদি পঢ়ে 100% চিয়ৰিটি আছে আপোনাৰ এক্সাম বহুত ভাল হ'ব। ঠিক আছে? চ' পাৰ্টিকুলাৰ যোনটো শব্দ আছে তাৰ এণ্টনিম হ'ব জেনেৰেল। অ'কে, নেক্সট কুৱেশ্যন। বোল্ড মানে কি? বোল্ড মানে কি? সকলোৱে কওক, মোক জনাওক, বোল্ড মানে কি? বোল্ড মানে কি? বোল্ড মানে হ'ল সাহসীয়াল। বোল্ড মানে হ'ল সাহসীয়াল, হয়নে? বোল্ড মানে সাহসীয়াল। হি ইজ এ ভেৰি বোল্ড মেন, মানে ই একদম সাহসীয়াল মানুহ আৰু যি টি কৈ দিয়ে, নাভাবে কোৱা আগত। গম পাইছে নাই? কৈ নহয় আই এম এ ভেৰি বোল্ড মেন, দেট টাইপ অফ চেণ্টেন্স। বোল্ড মানে সাহসীয়াল, ওৱান টাইপ অফ সাহসীয়াল। ঠিক আছে? তাৰ অপজিট কি হ'ব? টিমিড। টিমিড সাহসীয়াল নহয়, টিমিড। বোল্ডৰ অপজিট হ'ব টিমিড। অ'কে, টিমিড মানে ভীৰু, হয়নে? চ' তেনেকৈ নোট কৰিব। অ'কে, bold antonym is timid, timid, timid. Okay, now next question আমি চাও ক্ৰিয়েট মানে কি? ক্ৰিয়েট মানে সৃষ্টি কৰা, কিবা এটা বস্তু বনোৱা। গড ক্ৰিয়েটেড দিছ ৱৰ্ল্ড, মানে ভগৱানে এইটো পৃথিৱীটো বনাইছে, এইটো আমাৰ ৱৰ্ল্ডটো বনাইছে, হয়নে? চ' ভগৱানে যদি ৱৰ্ল্ডটো বনাইছে, ভগৱানে ডেষ্ট্ৰয়ো কৰিব পাৰিব, হয়নে? চ' মই ইয়াত কৈয়ে দিলোঁ, ডেষ্ট্ৰয় মানে কি? শেষ কৰি পেলোৱা। গম পাইছা? ধ্বংস কৰি পেলোৱা। চ' ক্ৰিয়েট মানে কি? সৃষ্টি কৰা, আৰু ডেষ্ট্ৰয় মানে কি? ধ্বংস কৰি পেলোৱা। চ' ক্ৰিয়েটৰ এণ্টনিম হ'ব ডেষ্ট্ৰয়। অ'কে, নোট কৰি ল'ব। নাও নেক্সট কুৱেশ্যন, ফ্ৰণ্ট মানে সন্মুখ, আগৰ পৰা, ফ্ৰণ্টৰ পৰা, হয়নে? হি ইজ ফ্ৰণ্ট টু মি, মানে সি মোৰ আগত আছে, সি মোৰ আগত আছে। গম পাইছে নাই? চ' ফ্ৰণ্ট মানে কি হয়? আগত। ৰিয়াৰ মানে কি হয়? পিছত, হয়নে? ৰিয়াৰ মানে পিছত। অ'কে, চ' ফ্ৰণ্টৰ এণ্টনিম হ'ব ৰিয়াৰ। ফুলিছ মানে কি? ফুলিছ মানে নিৰ্বুধ। ফুলিছ মানে কি হয়? তাৰ একো জ্ঞান জ্ঞান নাই। ঠিক আছে? হি ইজ ভেৰি ফুল। অ'কে, চ' সেইটো হ'ল ফুলিছ। তাৰ অপজিট কি হ'ব? ক্লেভাৰ, চালু মানুহ একদম, হয়নে? ফুলিছৰ অপজিট হ'ব ক্লেভাৰ, বহুত চালু। ঠিক আছে? ইউ আৰ ভেৰি ক্লেভাৰ। আপুনি সকলোৱে যোনে ভিডিঅ' চাইছে বহুত ক্লেভাৰ, কাৰণ মই গম পাওঁ সকলোৱে কোনেও 100%, 100জন মানুহৰ ভিতৰত 90জনেও নোট কৰা নাই এতিয়া, জাষ্ট ভিডিঅ' চাই আছে শুই পেলাই বেডত। ঠিক আছে? চ' আপুনি বহুত ক্লেভাৰ মানুহ, হয়নে? বহুত চালু মানুহ। অ'কে, তেনেকুৱা নকৰিব, নোট কৰি যাব, ভেৰি ইম্পৰ্টেণ্ট। অ'কে, নাও ফল মানে কি? ফল মানে পৰি যোৱাও হয়। ফল মানে পৰি যোৱাও হয়, কিন্তু পতন বুলিও কয়। ফল মানে হ'ল পতন। ঠিক আছে? ফল মানে পতন, FALL, ফল মানে পতন, কিবা এটা বস্তু পতন হোৱা, হাৰি যোৱা, হয়নে? ৰাইজ মানে কয় ওখ, উঠি যোৱা। ৰাইজ মানে কি হয়? উঠি যোৱা। চ' ফলৰ এণ্টনিম কি হ'ব? FALL, ফল এণ্টনিম হ'ব RISE, ৰাইজ। প্লিজ নোট কৰি ৰাখিব। ঠিক আছে? অ'কে, হেপ্পী মানে কি? সুখী। হেপ্পী মানে সুখী, তাৰ অপজিট কি হ'ব? দুখী, চেড, হয়নে? ভেৰি ইজি, নোট কৰি লওক। হাজবেণ্ডৰ এণ্টনিম কি হ'ব? জনাবচোন, হাজবেণ্ড মানে কি? হাজবেণ্ডৰ এণ্টনিম কি হ'ব? হাজবেণ্ড মানে স্বামী, হয়নে? হাজবেণ্ড মানে স্বামী। অ'কে, তাৰ এণ্টনিম কি হ'ব? হাজবেণ্ড মানে স্বামী, তাৰ এণ্টনিম হ'ব ৱাইফ মানে পত্নী। অ'কে, চ' হাজবেণ্ড মানে স্বামী, ৱাইফ মানে পত্নী। ঠিক আছে? ফেয়াৰ মানে কি? FAIR, ফেয়াৰ মানে কি? ফেয়াৰ মানে ধুনীয়া। ফেয়াৰ মানে দেখিবলৈ, চি ইজ ভেৰি ফেয়াৰ ইন কালাৰ, মানে তাই দেখিবলৈ বহুত ধুনীয়া। তাইৰ ৰংটো বহুত ধুনীয়া, তাৰ গাৰ ৰংটো বহুত ধুনীয়া। চ' চি ইজ ভেৰি ফেয়াৰ ইন কালাৰ। অ'কে, চ' ফেয়াৰ মানে ধুনীয়া। ত' তাৰ অপজিট কি হ'ব?
নট ভাবকচোন তাৰ অপজিট কি ফেয়াৰ আৰু ধুনীয়া, যদি ফেয়াৰ মানে ধুনীয়া হয় তাৰ অপজিট কি হ'ব বেয়া, বেয়া দেখিবলৈ বেয়া হয়নে, দেখিবলৈ বেয়া কাৰেক্ট। চ' তাৰ অপজিট ফেয়াৰৰ অপজিট হ'ব ফাউল, ফাউল FOUL ফাউল, ঠিক আছে, ফাউল মানে বেয়া, অ'কে। ফাৰ FAR ফাৰ, ফাৰ মানে কি দূৰ, অ'কে। আই এম ভেৰি ফাৰ ফ্ৰম ইউ, মই আপোনাৰ পৰা বহুত দূৰলৈ আছোঁ হয়নে, মই আপোনাৰ পৰা বহুত দূৰত আছোঁ, আই এম ভেৰি ফাৰ ফ্ৰম ইউ, ফাৰ মানে কি হয় দূৰ। চ' তাৰ অপজিট কি হ'ব, কিবা এটা যদি দূৰ বুজাই আছে তাৰ অপজিট ওচৰত হ'ব, কাৰেক্ট। চ' ফাৰ হয় দূৰ, চ' তাৰ এল্টনিম হ'ব নিয়াৰ, NEAR নিয়াৰ, নিয়াৰ মানে কি হয় ওচৰ, হৈছেনে, কাৰেক্ট হৈছেনে, সকলোৱে প্লিজ নোট কৰি যাব, অ'কে। ফৰৱাৰ্ড, ফৰৱাৰ্ড মানে কি আগবাঢ়া, ফৰৱাৰ্ড মানে কি আগবাঢ়া, অ'কে। ফৰৱাৰ্ড মানে যদি আগবাঢ়া হয় তাৰ অপজিট কি হ'ব, সকলোৱে জনাব তাৰ অপজিট কি হ'ব, চাওক সকলোৱে কি ভাবি আছে, মোক কমেণ্টত জনাব যে এইবিলাক যোনটো কুৱেশ্যন মই সোধোঁ, একদম ভিডিঅ' মই যেতিয়া কুৱেশ্যন খোলো একদম প'ষ্ট কৰিব, ভিডিঅ'ত তলত একদম কমেণ্ট ছেকশ্যনত যাব, ফটাককৈ লিখিব, টাইপ কৰিব, আকৌ আহি যাব, অ'কে। সেই টাইপত কৰা কথাবিলাক কৰিব, হা। চ' তেনেকৈ আমি চলিব লাগিব। বাকী যদি ফৰৱাৰ্ড মানে আগবঢ়া হয়, অ'কে, কি হ'ব তাৰ অপজিট কি হ'ব বেকৱাৰ্ড, বেকৱাৰ্ড মানে পিছফালে আহা হয়নে, ফৰৱাৰ্ড মানে আগফালে যোৱা, বেকৱাৰ্ড মানে পিছফালে আহা, কাৰেক্ট। চ' সেই হিচাপত আপুনি বুজিব কথাবিলাক, হা। লেণ্ড LEND লেণ্ড, লেণ্ড মানে কি, লেণ্ড মানে ধাৰ দিয়া, ঠিক আছে, শব্দটো একদম ভালকে বুজক, লেণ্ড LEND লেণ্ড, লেণ্ড মানে ধাৰ দিয়া, তাৰ অপজিট কি হ'ব বৰো, বৰো হয়নে, কিবা এটা যদি আপুনি কাৰোবাক ধাৰ দিয়ে তাৰ অপজিট কি হ'ব বৰো, কাৰোবাৰ পৰা ধাৰ লোৱা হয়নে, ধাৰ দিয়াৰ অপজিট কি হ'ব ধাৰ লোৱা। চ' ধাৰ দিয়া মানে লেণ্ড LEND লেণ্ড, তাৰ অপজিট কি হ'ব বৰো, বৰো মানে ধাৰ লোৱা, আকৌ নিজে ধাৰ খোজা হয়নে, বৰো BORROW, অ'কে। এইটো হ'ল তাৰ লেণ্ডৰ অপজিট মানে এল্টনিম, অ'কে। ফেইলিয়াৰ, ফেইলিয়াৰ মানে বিফলতা, ফেইলিয়াৰ মানে বিফলতা, কিবা এটা বস্তুত আপুনি ফেইলিয়াৰ হ'ল মানে ফেইল হৈ গ'ল, তাৰ অপজিট কি হ'ব, কিবা এটা বস্তু যেতিয়া বিফল হৈছে তেনেহ'লে তাৰ অপজিট কি হ'ব ছাকচেছ হয়নে, সফল হোৱা। চ' ফেইলিয়াৰৰ অপজিট এল্টনিম হ'ব ছাকচেছ। নেৰো, নেৰোৰ অপজিট কি হ'ব, নেৰো মানে ঠেক, NARROW নেৰো, নেৰো মানে ঠেক, তাৰ অপজিট কি হ'ব বহল, ব্ৰড, অ'কে। নেৰো অপজিট হ'ব ব্ৰড, কাৰেক্ট। চ' এইবিলাক এণ্টনিম বহুতেই ইম্পৰ্টেণ্ট, ভাইটি ভণ্টি যিমান চাই আছে মোৰ প্ৰিয় DSP ফেমিলি, চ' প্লিজ নোট ডাউন কৰি যাব, অ'কে। আপোনাৰ এক্সাম পইণ্ট অফ ভিউত কথাবিলাক কোৱা হৈছে, অ'কে। চিম্পল, চিম্পল, এতিয়া চিম্পল যেতিয়া আমি কথা কওঁ, চিম্পল মানে কি সৰল, চিম্পল মানে হ'ল সৰল, তাৰ অপজিট কি হ'ব ভাবকচোন, চিম্পল যদি সৰল হয় তাৰ অপজিট কি হ'ব ভাবক, তাৰ অপজিট হ'ব কমপ্লেক্স হয়নে, ইমান সৰল নহয়, ইমান সৰল নহয় মানে কি কমপ্লেক্স, একদম টান বস্তুটো, সহজ নহয় বস্তুটো, গম পাইছে নাই। চ' চিম্পল মানে সহজ, কমপ্লেক্স মানে সহজ নোহোৱা, টান বস্তু কৰিবলৈ বহুত টান, চ' সেইটো হয় কমপ্লেক্স। চ' চিম্পলৰ এণ্টনিম হ'ব কমপ্লেক্স, কাৰেক্ট। অ'কে। চ' মৰেল MORAL মৰেল, মৰেল মানে কি নৈতিক, অ'কে, মৰেল মানে নৈতিক হয়নে। চ' তাৰ অপজিট কি হ'ব ফিজিকেল, শাৰীৰিক হয়নে, কিবা এটা যদি মাইণ্ডৰ আপুনি কথা কৈ আছে তাৰ অপজিট কি হ'ব বডি, মাইণ্ডৰ অপজিট বডি, তেনেকৈ যদি মৰেল মানে নৈতিক হয়, চ' ফিজিকেল তাৰ মৰেলৰ অপজিট হৈ যাব ফিজিকেল, মানে মৰেলৰ এণ্টনিম হৈ যাব ফিজিকেল, ফিজিকেল মানে শাৰীৰিক হয়নে। চ' সেই তেনেকুৱা কথা, ঠিক আছে। নলেজ, নলেজ মানে কি সকলোৱে গম পায়, নলেজ মানে কি, এতিয়া আপুনি মোৰ ভিডিঅ' চাই আছে কিবা এটা নলেজ ল'বলৈ হয়নে, মই আপোনাক যি দি আছোঁ সেইটোও নলেজ হয় হয়নে, নলেজ মানে কি হয় জ্ঞান হয়নে, পঢ়ি পেলাই আপুনি নলেজ পায়, পঢ়ি পেলাই নলেজ পায় মানে আপুনি পঢ়ি পেলাই জ্ঞান পায় হয়নে। চ' নলেজ মানে হ'ল জ্ঞান, আৰু তাৰ বিপৰীত কি হ'ব, নলেজৰ বিপৰীত কি হ'ব ভাবকচোন, সকলোৱে ভাবকচোন নলেজৰ বিপৰীত কি হ'ব, চাওঁ, প'ষ্ট কৰিব কমেণ্ট ছেকশ্যনত যাব।
টাইপ কৰিব আকৌ আহিব ওকে সো নলেজৰ অপোজিট হ'ব ইগনোৰেন্স মানে অজ্ঞতা ঠিক আছে যদি নলেজ জ্ঞান হয় তেনেহ'লে ইগনোৰেন্স কি হ'ব অজ্ঞানতা হয়নে যোন মানুহৰ জ্ঞানে নাই ইগনোৰেন্স ইগো আছে একদম ইগো ভৰি আছে সেইটো মানুহক আপুনি কেনেকৈ বুজাব পাৰিব জ্ঞানী মানুহকে আপুনি বুজাব পাৰিব যোন মানুহৰ ভিতৰত বহুত ইগো আছে তাক কেতিয়াও বুজাব নোৱাৰে 100% চিয়ৰ সো নলেজৰ অপোজিট হয় ইগনোৰেন্স মানে নলেজৰ এন্টনিম হ'ব ইগনোৰেন্স IGNORANCE ইগনোৰেন্স ওকে নলেজৰ স্পেলিং সকলোৱে জানে কাৰেক্ট নকওঁ কিন্তু জানিব লাগিব নলেজ দেই ভেৰি ইম্পৰ্টেণ্ট নাও লাভ মানে কি মৰম কৰা লাভ মানে মৰম কৰা তাৰ অপোজিট কি হ'ব হেট মানে কি সকলোৱে গম পায় এইটো মই গম পাওঁ ঠিক আছে নাও নেক্সট লাইট মানে কি LIGHT লাইট মানে কি পোহৰ এতিয়া এইটো বুৰ পিছফালে চাইছে পোহৰ আছে সেইকাৰণে বুক আপুনি দেখা পাই আছে মই যদি ইয়াত পোহৰ নহ'লে দেখা পালে হয়নে নাপালে হয় সো পোহৰ পালে লাইট সো তাৰ অপোজিট কি হ'ব এলধাৰ পালে ডাৰ্ক হয়নে সো তেনেকুৱা কথা টল মানে কি টল ভেৰি ইজি না টল মানে হ'ল ওখ ওকে তাৰ অপোজিট কি হ'ব চাপৰ মানে শৰ্ট হয়নে সো টলৰ এন্টনিম হ'ব শৰ্ট ওকে ভেৰি ইজি না প্ৰেজেন্ট মানে কি প্ৰেজেন্ট মানে উপস্থিত কিবা এটা জেগাত আপুনি প্ৰেজেন্ট আছে হি ৱাজ প্ৰেজেন্ট ইন দ্য ক্লাছ মানে হি ক্লাছত প্ৰেজেন্ট আছে ক্লাছত উপস্থিত আছিলে হয়নে হি ক্লাছত উপস্থিত আছিলে ৰাম ৱাজ প্ৰেজেন্ট ইন দ্য ক্লাছ মানে ৰাম ক্লাছত উপস্থিত আছিলে সো প্ৰেজেন্ট মানে কোনোবা এটা জেগাত উপস্থিত থকা আৰু এবসেন্ট মানে কি নথকা উপস্থিত নথকা ঠিক আছে সেইটো জেগাতে নথকা হি ৱাজ এবসেন্ট ইন দ্য ক্লাছ মানে হি ক্লাছতে নাছিলে বুজিছেনে এনেকৈ তেনেকৈ নোট কৰি ৰাখিব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট শব্দবিলাক শুনিবলৈ বহুত ইজি লাগি আছে আপুনি শুনা শব্দবিলাক এইবিলাকে যে এক্সামত আহে কিনো বাহিৰৰ শব্দ আহিব হয়নে প্ৰাউড মানে কি অহংকাৰী প্ৰাউড মানে দুটা এতিয়া প্ৰাউড অহংকাৰীও ক'ব নোৱাৰি ডাইৰেক্টলি কিন্তু য়েছ এটা মিনিং হয় অহংকাৰী বিকজ ইউ আৰ প্ৰাউড অফ ইউ মানে আপুনি নিজৰ ওপৰত অহংকাৰ আছে আপোনাৰ গম পাইছে নাই চ' এক তৰিকাৰ অহংকাৰী ক'ব পাৰি হাম্বল মানে কি যাৰ অহংকাৰ নাই ঠিক আছে চ' প্ৰাউডৰ এণ্টনিম কি হ'ব হাম্বল মানে ভেৰি বহুত একদম তাৰ যোন মানুহৰ একদম অহংকাৰ নাই একো নাই সৰল মানুহ তাকে কি বুলি কয় হি ৱাজ এ ভেৰি হাম্বল মেন হি বহুত হাম্বল মানুহ হয় গম পাইছে চ' হাম্বল মানে কি একদম একো নথকা মানে সৰল মানুহ ঠিক আছে চ' আপোনাৰ প্ৰাউডৰ এণ্টনিম হ'ব হাম্বল হৈছে বুজি পাইছে নাই সকলোৱে এটলিষ্ট বুজি পাব লাগিব ঠিক আছে আমি এনেকৈ ভাৰ্বেল ডিছকাশ্যন যেতিয়া কৰোঁ তাৰ মেইন ইণ্টেনশ্যন কি আপুনি কনচেপ্টটো বুজি পাব লাগে ঠিক আছে ৱেক নালাগে এইটো চাওক ৱাক মানে কি ৱাক মানে খোজকাঢ়া হয়নে ৱাক মানে খোজকাঢ়া তাৰ অপজিট কি হ'ব ৰান মানে দৌৰা যদি কিবা এটা যদি আপুনি খোজকাঢ়ি আছে তাৰ অপজিট কি হ'ব দৌৰা হয়নে চ' ৱাকৰ এণ্টনিম হ'ব ৰান অ'কে ৱাৰ মানে যুদ্ধ হয়নে ৱাৰ মানে যুদ্ধ ইউক্ৰেইন আৰু ৰাছিয়াৰ যোনটো ৱাৰ হৈ গ'ল ৱাৰ মানে কি যুদ্ধ হ'ল দুজনৰ মাজত চ' তাৰ অপজিট কি হ'ব পিচ এতিয়া পিচ হৈছে পিচ মানে কি শান্তি দুজনৰ মাজত শান্তি যোনটো ট্ৰিটি হৈ গ'ল পিচ ট্ৰিটি হৈ গ'ল হয়নে সেই হিচাপৰ কথা ঠিক আছে ভিক্টৰী মানে কি ভিক্টৰী মানে কি ভিক্টৰী মানে জয় কিবা এটা যদি যুদ্ধত আপুনি ভিক্টৰী পাইছে মানে আপুনি সেইটো যুদ্ধত জয়যুক্ত হৈছে হয়নে চ' ভিক্টৰী মানে জয় তাৰ অপজিট কি হ'ব হাৰি যোৱা ভিক্টৰী মানে যদি জিকি যোৱা হয় তাৰ অপজিট কি হ'ব হাৰি যোৱা মানে কি ডিফিট চ' ভিক্টৰীৰ অপজিট এল্টনিম হ'ব ডিফিট চ' গাইজ ইমানে বহুত ইম্পৰ্টেণ্টবিলাক এল্টনিম আমি ডিছকাশ্যন কৰিলে আমি বহুত এল্টনিম ডিছকাশ্যন কৰিলোঁ হয়নে চ' ভেৰি ইম্পৰ্টেণ্ট আছিলে এইবিলাক এণ্টনিম ডিছকাশ্যন কৰা বিকজ আপোনাৰ এক্সামৰ পইণ্ট অফ ভিউত এইবিলাক এণ্টনিম ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ এক্সামত এইবিলাকে আহিব বাহিৰৰ কি আহিব ভাবকচোন একোতো নাই বাহিৰৰ আহিবলৈ চ' এইবিলাকে ঘূৰি এইবিলাকে আহে এইবিলাক প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা লোৱা হয় নতুন ময়ো এড অন কৰিছোঁ যোনটো আহিব পাৰে মোক যোনটো লাগিছে এক্সপেক্টেড আহিব পাৰে সেইটো মই এড অন কৰিলোঁ লগতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ প্লাছ মোৰ এক্সপিৰিয়েঞ্চত এড অন কৰি পেলাই আপোনাক অলপখিনি মই এণ্টনিম কৈ দিলোঁ আজি আৰু এইবিলাকেই বহুতে ইম্পৰ্টেণ্ট এণ্টনিম যদি লোড কৰি থৈছে ভাল কথা বিকজ যদি লোড কৰালে আকৌ ভিডিঅ'টো আকৌ প্লে কৰি পেলাই প্লিজ নোট কৰি ল'ব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট এণ্টনিমবিলাক এইটো হয় এক্সাম পইণ্ট অফ ভিউ
চ' ভালে লাগিল সকলোৰ লগত ইণ্টাৰেকশ্যন কৰি পেলাই বিকজ এনেকৈ যদি আমাৰ ইণ্টাৰেকশ্যন হৈ থাকে আমাৰ এক্সামৰ কাৰণে বহুতেই বেনিফিচিয়েল থাকিব ঠিক আছে আমি নেক্সট কেতিয়া ভিডিঅ'ত আহিম তেতিয়া আমি মেথছৰ বিষয়ে কথা পাতিম অ'কে মেথছৰ আমি ভেৰি ইম্পৰ্টেণ্ট টপিক্সৰ বিষয়ে কথা পাতিম কোনটো আহিব পাৰে আৰু সেইটোৰ হিচাপত মই দুই তিনিটা কুৱেশ্যন কৰাই দিম আৰু আপোনাৰ এক্সামত সেইটো আহি থাকিব চ' এনেকৈ ইনফ্লুৱেঞ্চিয়েল ভিডিঅ'ৰ কাৰণে এডুকেশ্যন ৰিলেটেড ভিডিঅ'ৰ কাৰণে আপোনাৰ এক্সাম প্ৰিপেৰেশ্যন ভাল হ'বলৈ যদি আপোনাৰ ছাপৰ্টৰ কাৰণে আমাক যদি ছাবস্ক্ৰাইব কৰি থৈছে বহুত ভাল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব লগৰীয়াৰ লগত কাই সকলোৱে গম পাওক ঠিক আছে আপোনাৰ লগৰীয়া যোনে দৌৰি আছে সিও গম পাওক ঠিক আছে চ' সেইটোৱে থাকিল জয় হিন্দ